আমাক শিক্ষক লাগে, আৰক্ষী লাগে, নতুনকৈ কলেজ খোলাৰ প্ৰয়োজন আছে আৰু আমি 5 বছৰত 1 লাখ নিযুক্তি আমি নিশ্চয় CM ছাৰৰ ভিডিঅ' ক্লিপটো চাইছা হয় আজি যেহেতু CM ছাৰে নতুন ভ্যাকেন্সি কথা কৈ আছে নতুন ৰিক্ৰুটমেন্টৰ কথা কৈ আছে তো সেইটো কাৰণে কৈছো যোনসকলে নতুন ৰিক্ৰুটমেন্ট নিউ ভ্যাকেন্সি কাৰণে সাজু হৈ আছে তো নতুনকৈ বয়স হৈছে তেওঁলোকক কৈছো ইন্টাৰভিউ বেছি দিন নাই খুব সোনকালে হ'ব এই ভ্যাকেন্সিবোৰ ৰিক্ৰুটমেন্টবোৰ খুব সোনকালে প্ৰকাশ পাবগৈ CM ছাৰো স্পিড কামবোৰ কৰা যেন লাগিছে অনুভৱ হৈছে মানে কাৰণ যেহেতু CM ছাৰে ফেসবুক পেজত লাইভ আহি নিজৰ অফিচিয়েল যেটো ফেসবুক পেজ তাত লাইভ আহি কৈ দিছে যে 4000 নিউ ভ্যাকেন্সি দিম নহলে অসম আৰক্ষীত নিউ ৰিক্ৰুটমেন্ট নিউ ভ্যাকেন্সি আহিবলৈ গৈ আছে আৰু আমাৰ জতে লৰা ছোৱালী কেন্ডিডেট সকলে লগ পায় তাতে খুধে মামাক তো হেতু মানে খুব মানে ভাল দিন এটা আহি আছে যোনসকলৰ কাৰণে নতুনকৈ বয়স হৈছে আৰু যোনসকলে এই চাকৰিটো পাম বুলি মানে চাকৰিটো কৰিম বুলি মানে টাৰ্গেট লৈ থৈছে তেওঁলোকক কৈছো খুব ভাল হৈছে কাৰণ তোমালোকে এটা প্ৰেক্টিস কৰা টাৰ্গেটটো তেতিয়াহে তোমালোকৰ সম্পূৰ্ণ হ'বগৈ আৰু CM ছাৰে কৈছে আৰক্ষী লাগে তো হেতু কাৰণে 4000 নিউ ভ্যাকেন্সি ৰিক্ৰুটমেন্টৰ কথা ফেসবুক পেজত অফিচিয়েল আপডেট দিলে বাকি আছে আমাৰ অফিচিয়েল আপডেট SLPB যেহেতু আমাৰ ষ্টেট লেভেল পুলিশ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰিহাবৰি গুৱাহাটী তাতে আমাৰ যেহেতু অসম আৰক্ষী যিবিলাক অনলাইন এপ্লাই বা ফিজিক্যাল এডমিট এক্সামৰ এডমিট ক'ত কিমান ভ্যাকেন্সি আহে অফিচিয়েল নটিচ আপডেট দিয়ে SLPB আহিব বাকি আছে আশা কৰো খুব কম দিনৰ ভিতৰতেও এই আপডেটটো আমি দেখিবলৈ পাম কাৰণ নৱেম্বৰ মাহত শেষফালে দিয়া কথা কৈছিলে CM ছাৰে তো হেতনে নৱেম্বৰ মাহ বৰ্তমান এতিয়া প্ৰায় দিনবোৰ গুছি গল তো আৰু 10-12 দিন মান আছে বাকি তো সেই 10-12 দিনৰ শেষত হয়তো ডিসেম্বৰ মাহলৈ হয়তো অফিচিয়েল আপডেট আহি যাব SLPB আমিও দেখিবলৈ পাম আৰু এতিয়া যোনসকলে নিউ ভ্যাকেন্সি কাৰণে ওয়েট কৰি আছে তেওঁলোকৰ কাৰণে সম্পূৰ্ণ আপডেটবোৰ দি আছো ক'ত কিমান ভ্যাকেন্সি অহা চান্স আছে যেহেতু কৈছিলো এতিয়া বৰ্তমান 4000 কথা ক'লে লগতে ফৰেষ্টৰ ৰিক্ৰুটমেন্টও প্ৰকাশ পাবলৈ গৈ আছে মই গটে পূৰ্ব খখা দিছো যেহেতু মানাহত মানে নতুনকৈ বন সুৰক্ষাৰ কাৰণে বা চেক গেট ফৰেষ্টৰ চেক গেট এনেকৈ বনাবৰ কাৰণে ফৰেষ্টৰ নিউ ভ্যাকেন্সি যেটো আমাৰ বন বিভাগ আছে তো সেই সেফটি কাৰণে সুৰক্ষাৰ কাৰণেটো বহুতখিনি লৰা ছোৱালী প্ৰয়োজন হ'ব তো সেইকাৰণে কৈছো ফৰেষ্টৰ যোনসকলে ওয়েট কৰি আছে খুব ভাল খবৰ এটা আহি আছে লগতে ABB কনষ্টেবল মানে এতিয়া 4000 দিম বুলি কৈছে বৰ্তমান তো হেনেকে আৰু আপডেটবোৰ দি যাম তো সাবস্ক্ৰাইবটো কৰি থবা এতিয়া বৰ্তমান ফিজিক্যালত আমাৰ ৰানিং লং জাম্প সিন আপ সেইবিলাকো ভিডিও দি থাকিম কন্টিনিউ কেনেকে ৰানিংটো ইমপ্ৰুভ মানে হ'বগৈ তোমালোকে কষ্ট কৰিব লাগিব কিন্তু ৰানিংটো কেনেকে ইমপ্ৰুভ হ'ব সেইবিলাক টিপস বাই টিপস আছে যেহেতু তো সেইবিলাকো দি দিম লগতে লং জাম্প ৰানিং আৰু সিন আপ 100 মিটাৰ সেইবিলাকো তোমালোকে ভালকৈ প্ৰেক্টিস কৰি থাকা আৰম্ভ কৰা বেছি দিন নাই আৰু এতিয়া বৰ্তমান CM ছাৰে জতে যায় ততে কৈ থাকে আৰু আমাৰ কেন্ডিডেট সকলক খুধে যেহেতু তো আৰক্ষী লাগে বুলি কৈছে ভিডিও ক্লিপটো লগাই দিছো আৰু নতুন মানে ৰিক্ৰুটমেন্ট প্ৰকাশ পাবলৈ গৈ আছে যেহেতু বেছি দিন নাই তোমালোকে খালি কষ্ট কৰা